অহা 7 আৰু 8 তাৰিখে এই ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ কাৰ্যসূচী সন্দৰ্ভত অলপ অৱগত কৰিবৰ কাৰণে আপোনালোকক আমন্ত্ৰণ জনালোঁ। মূলতঃ কথা হ'ল এখন আমি দুদিনীয়া কাৰ্যসূচীৰে সৰ্বাত্মক ৰূপে সফল কৰি তুলিবৰ কাৰণে আমি ৰাইজৰ পৰাও সহায় সহযোগ বিচাৰিছোঁ, উপস্থিতি কামনা কৰিছোঁ। মই ভাবোঁ অহা কাইলৈ যি আমাৰ পতাকা উত্তোলন পৰা আৰম্ভ কৰি আমাৰ যিকেইটা স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ, গ্ৰন্থমেলাৰ মুকলি, এনেধৰণে বহুখিনি গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে। বিশেষকৈ নৱনিযুক্ত আমাৰ ইতিমধ্যে মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ তেখেত ডক্টৰ তৰুণ গগৈ আহি আমাৰ গ্ৰন্থমেলা এটাৰ উন্মোচন কৰিবহি। তাৰপিছতেই প্ৰদৰ্শনীদাৰ ডক্টৰ মৌচুমী গগৈ অধ্যক্ষ টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়ানী আহি আমাৰ প্ৰদৰ্শনীদাৰ মুকলি কৰিব। আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এটা মুকলি বজাৰ, এই ছাত্ৰ ছাত্ৰীসকলে এই মুকলি বজাৰখন শ্ৰীযুত ৰবীন চাংমাই ব্যৱসায়ী মৰাণৰ তেখেতে ইয়াত আনুষ্ঠানিক মুকলি কৰিব। তাৰপিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। ইয়াত আমাৰ জিলা আয়ুক্তৰ লগতে আমাৰ ইয়াত ৰ'জ কমল বঁটা প্ৰাপক চলচ্চিত্ৰ পৰিচালক মঞ্জুলা বৰুৱা তেখেতো আহি উপস্থিত হ'বহি। গতিকে তেখেতসকলক উৎসাহ দিবৰ কাৰণে আমি সকলোটি ৰাইজক আমি ইয়াত উপস্থিত হ'বৰ কাৰণে আহ্বান জনালোঁ। আৰু ইয়াৰ উপৰিও নিশালৈ আমি এখন ভাওনাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন ভাওনাৰো ইয়াতে প্ৰদৰ্শন হ'ব, যিখন ভাওনা ইয়াত নাম হৈছে শকুনিৰ প্ৰতিশোধ, দুৰ্যোধনৰ উৰুভংগ। এই ভাওনাখনি উদ্বোধন কৰিবলৈ আমি আমাৰ এই প্ৰাক্তন অধ্যক্ষ ডক্টৰ অনিল শইকীয়াক ইয়াক আমন্ত্ৰণ জনোৱা, বা তেখেত যিহেতু ঘৰুৱাই আমাৰ অধ্যয়ন, কিন্তু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ 8 তাৰিখে আহিব নোৱাৰে বিশেষ চৰকাৰী কাৰ্যসূচী থকাৰ কাৰণে। তেখেতে 7 তাৰিখে এই গধূলি এই অনুষ্ঠানটোতে উপস্থিত থাকিব মুখ্য অতিথি হিচাপে বা উদ্বোধক হিচাপে। গতিকেলৈ তেখেত যেতিয়া আহিব আমি ভাবোঁ এই অনুষ্ঠানটোৰ সৌন্দৰ্যতা আৰু মৰ্যাদা আৰু বাঢ়িব। সকলো আমাৰ ছাত্ৰ ছাত্ৰী, অনুষ্ঠানটোৰ শুভাকাংক্ষী, হিতাকাংক্ষী, কলেজৰ অধ্যাপক আৰু অভিভাৱক সকলোকে উপস্থিত থাকিবৰ কাৰণে মই আহ্বান জনালোঁ। আমি আহ্বান জনাইছোঁ বিশেষকৈ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা। 8 তাৰিখৰ শেষত আমাৰ সাংস্কৃতিক এটি সন্ধিয়াও ইয়াত আমাৰ জানে মৰাণখনত বহুখিনি জনপ্ৰিয় শিল্পী আমাৰ ইয়াতে জন্ম হৈছে বা অসমত খলকনি যোগাই আছে। এই অনুষ্ঠানটো উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই আহিব। আৰু ইয়াত মুখ্য আকৰ্ষণ থাকিব নীলাক্ষী নেওগ, আমাৰ সন্তান ইয়াৰে মৰাণৰ গৌৰৱ বিপিন চাওডাং, নীল আকাশ, কুসুম কলাশ, আমি জানো, মাধৱ ৰঞ্জন, মনদ্বীপ, নিতুল দাধৰা, এইবিলাক আমাৰ ইয়াৰে মৰাণৰে তেওঁলোক আমাৰ সন্তান। তেওঁলোকে আজি অসমৰ শিল্পী জগতখনক জিলিকাই তুলিছে। তেখেতসকলক উৎসাহ দিবৰ কাৰণে আৰু আমাৰ অনুষ্ঠানটোৰ গুৰুত্ব বঢ়াবৰ কাৰণে আমি এটাই উপস্থিতি আমি কামনা কৰিছোঁ। কাৰণ এখন 60টা বছৰ অতিক্ৰম হৈছে, 64 চনতে প্ৰতিষ্ঠা কৰা, ইয়াৰ পৰা প্ৰায় 1 লাখৰ ওচৰে উচ্চ শিক্ষা ইয়াৰ পৰা সাং কৰি বিভিন্ন ঠাইত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰ্মস্থলীত আছে, নিজে নিজে প্ৰতিষ্ঠা হৈছে। আৰু সেইসকলো ইয়াতে উপস্থিত হৈ তেখেতসকলৰ মনৰ কথা, তেখেতসকলৰ আৱেগৰ কথা, স্মৃতিবিলাক ইয়াত ভাহি উঠিব। গতিকেলৈ এই মধ্য অনুষ্ঠানটোৰ আপোনালোকৰ এই ঐতিহাসিকভাৱে আপোনালোকে ইয়াৰ সাক্ষী হ'ব। আৰু সকলো ৰাইজে যদি হাত উজান দিয়ে নিশ্চয় বতৰো ইতিমধ্যে ফৰকাল আৰু মুখ আমি দেখিছোঁ, বতৰেও আমাক সহায় কৰিব। গতিকেলৈ আপোনালোকক মই আজি সাংবাদিক মাধ্যমৰ আপোনালোকৰ যোগেদি সকলোকে আমন্ত্ৰণ জনালোঁ। আৰু যিখিনি ব্যক্তি ইয়াতে সহায় কৰিছে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত তেখেতসকলকো মই আন্তৰিক আমি এই মুহূৰ্ততে ধন্যবাদ জনাইছোঁ। আৰু এই 2 দিনৰ কাৰ্যসূচীত আন্তৰিকতাৰে উপস্থিত থাকিব বুলি আশা ৰাখি মই আপোনালোকৰ এই সাংবাদিক বন্ধুসকলক মই সম্বোধন কৰি আৰু শেহতীয়াকৈ আপোনালোকৰ এই প্ৰচাৰ মাধ্যমে যেনেকৈ সকলোখিনি ৰাইজক ইয়াৰ ব্যাপক প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকক আমাক সহায় কৰে তাৰ প্ৰতি অনুৰোধ জনালোঁ।